আজি শংকিত ৰাইজৰ মনত অসমৰ ৰাইজৰ মনত পৰা যে তেওঁলোকৰ স্থান হেৰুৱাইছে তাৰ কাৰণে ভয়ত শংকিত হৈ চুৰৰ নিচিনাকৈ আজি শোণিতপুৰ জিলা কংগ্ৰেছত আহি পেলাই তেওঁলোকে ভাঙিছে চুৰ ডকাইতৰ নিচিনাকৈ। আমি আহ্বান কৰিছো তেওঁলোকক কংগ্ৰেছ কৰ্মী থাকোতে আহক। আজি ভয় কৰিছে তেওঁলোকে ভয় কৰিছে যে অসমৰ জনসাধাৰণৰ মনৰ পৰা তেওঁলোকে এতিয়া আঁতৰিছে গতিকে তেওঁলোকে চুৰৰ নিচিনা হৈছে। আৰু এওঁলোকে হয়তো এই হোৱাটছআপ ইউনিভাৰ্চিটিত বিজেপিৰ RSSৰ কৰ্মীসকল পঢ়ি থাকে চাগে। হোৱাটছআপ ইউনিভাৰ্চিটি তেওঁলোকৰ সঁচা অধ্যয়ন নাই, সঁচা কথাবিলাকক কেনেধৰণে মিছা কৰি ৰাইজক বুৰ্বক বনাব পাৰে তাৰ প্ৰতিযোগিতাত তেওঁলোক নামিছে। কিন্তু অসমৰ ৰাইজ ইমান বুৰ্বক নহয়, শোণিতপুৰৰ ৰাইজ ইমান বুৰ্বক নহয়। গোটেই অসমৰ ৰাইজক এনেধৰণে মিছা কথাৰে তেওঁলোকে আবুৱা বঢ়িব নোৱাৰিব। আমি অসমৰ কংগ্ৰেছীসকল, ভাৰতবৰ্ষৰ কংগ্ৰেছীসকল, আমি এটা এনেকুৱা দলৰ সৈনিক, মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত দলৰ সৈনিক। আমি অহিংসা নীতিক মান্যতা দিওঁ, আমি অহিংসা নীতিৰে ৰাইজৰ হৈ পেলাই যুদ্ধ কৰোঁ। আৰু তেওঁলোকে জন্মলগ্নৰ পৰাই হাতত লাঠি লৈ পেলাই মানুহৰ মাজত ভেদাভেদৰ বিচাৰ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰি আহিছে। আজি আপোনালোকে চাওক, এই শোণিতপুৰত ইয়াত কোনো নাথাকোতে গুণ্ডা নেকি? অসমৰ ৰাইজে বিজেপি চৰকাৰে এইবোৰ গুণ্ডা পুহিছে নেকি? অসমত গুণ্ডা ৰাখিছে এইবোৰ? গৰু চোৰ, মাটি চোৰ, ভূত চোৰ ভয় কৰিছে। এওঁলোকৰ ক্ষমতা যোৱা বুলি পেলাই এতিয়া ভূত চোৰ কৰি কৰি চৰকাৰত আহিছিলে। ৰাইজৰ ওচৰত এতিয়া তেওঁলোক নগ্ন হৈ পৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছ দলে নগ্ন কৰিছে। আৰু যোৱাকালি আপোনালোকে দেখিছে যে ডিব্ৰুগড়ৰ মাজমজিয়াত যি ধৰণে জনসাধাৰণৰ জনসমুদ্ৰত পৰিণত হৈছে, এওঁলোকে ভয়ত শংকিত হৈছে। এই বিজেপি দলৰ নেতাসকলে নাজানে যাৰ কাৰণে আজি ভাঙিবলৈ আহিছে। খালি মিছা কথা, মিছা জন্মলগ্নৰ পৰাই মিছা। যিজন মানুহে বেয়া কথা কয়, ৰাহুল গান্ধী বা আমাৰ কংগ্ৰেছ দলে এইবোৰ নকৰে। আমি আমাৰ আদৰ্শ বেলেগ। আমি জ্যেষ্ঠজনক, প্ৰধানমন্ত্ৰীক, মুখ্যমন্ত্ৰীক সন্মান কৰি কেনেধৰণে কথা ক'ব লাগে আমি জানো। তাতে সেই ৰেলীত হাজাৰ হাজাৰ মানুহ জনতা আহিছে। সেই জনতাৰ মাজৰ কোনোবা এজনে ক্ষোভত এটা বেয়া শব্দ কৈছে। পুলিচে ধৰোতে জেল হাজতলৈ লৈ গ'ল। আপোনালোকেও জানে জেল হাজতলৈ যেতিয়া লৈ গ'ল সেইজন কৰ কৰ্মী ওলাল? সেইজন বিজেপি দলৰ কৰ্মী ওলাল। এই অসমত থকা আমাৰ তেজপুৰ আদি কৰি ইয়াতে থকা কৰ্মীসকলে নাজানে যে তেওঁলোকৰ কৰ্মীয়ে নৰেন্দ্ৰ মোদীক গালি দিছে আৰু ৰাইজক আবুৱা ভৰিবৰ কাৰণে এওঁলোকে কংগ্ৰেছ অফিচ দাদাগিৰি কৰিব। কংগ্ৰেছৰ মানুহৰ এনেকুৱা বহুৰ ধুমুহা পাৰ কৰি গৈছে। এইখন সংস্কৃতিবান শোণিতপুৰ জিলা, এইখনৰ পৰা তাহানিতে মই আজি আপোনালোকৰ জৰিয়তে আমি সকলোৱে অশোক সিংহলকো সকীয়াই দিব বিচাৰিছো। ইয়াৰ পৰা মিনিষ্টাৰ, এইখন এখন সংস্কৃতিৰ, ইয়াতে জ্যোতি বিষ্ণু ইত্যাদি কিমান স্বাধীনতা সংগ্ৰামীয়ে ইয়াতে আত্মবলিদান দিছিলে। কংগ্ৰেছৰ কৰ্মীয়ে আত্মবলিদান দিছিলে, যাৰ বিনিময়ত ব্ৰিটিছৰ পৰা আমি এই অপশাসনৰ পৰা আমি স্বাধীনতা লাভ কৰিছিলো। এইজন হাৰিয়ানাৰ পৰা অহা, এইজন অশোক সিংহল হাৰিয়ানাৰ পৰা অহা ইমান ধৃষ্টতা, অসমীয়া মানুহৰ, অসমীয়া সংস্কৃতি তেওঁলোকে নাজানে। কংগ্ৰেছ দলক কি বুলি কয়? জন্তুৰ লগত তুলনা কৰে। আৰে বাবা অশোক সিংহল, আপুনি মোতকৈ ডাঙৰ, সন্মানত কৈছো, কিন্তু ক্ষোভত সন্মানেৰে কৈছো। এজন মন্ত্ৰী হিচাপে সন্মান কৰিছো যদি ক্ষোভত কৈছো এজন অসমীয়া হিচাপে আমি। আপুনি গুৰুজনাক অপমান কৰে, আপোনাৰ ইমান ধৃষ্টতা। এই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ এই ঠাইৰ পৰা আপুনি অসমৰ সশস্ত্ৰ সংগ্ৰামী সেনানীসকলক, কংগ্ৰেছৰ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা সকলক আপুনি জন্তু বুলি কয়? ইমান উপহাস, ইমান ধৃষ্টতা আপোনালোকৰ। এইবিলাক অসমৰ ৰাইজে চাই আছে। এইখন সংস্কৃতিবান, ইয়াৰে পৰা শোণিতপুৰ ৰাইজে, অসমৰ অসমীয়া ৰাইজে এতিয়া হয়তো লজ্জানত বোধ কৰিছে। গুৰুজনাক তেওঁ কি বুলি কয়? গুৰুজনাৰ ভাওনা। সাংবাদিকসকলে, আপোনালোকৰ সাংবাদিক বন্ধুসকলে যেতিয়া গৈছিলে তেতিয়াই কৈছিলে গুৰুজনে ভাওনা টাওনাৰ কাম নাই। অসমৰ সংস্কৃতিৰ বিষয়ে নাজানে এওঁলোকে। এজন আমাৰ আমি সদায় কৃতজ্ঞ, চিৰকৃতজ্ঞ জ্যোতিপ্ৰসাদ আগৰৱালা, যিজনে অসম আৰু অসমীয়াক লগত লৈ গোটেই কলা সংস্কৃতিক বিশ্বৰ দৰবাৰৰ পৰা অসমীয়া সংস্কৃতিক আগুৱাই লৈ গৈছে। আৰু তাৰ পৰা অশোক সিংহলৰ নিচিনা
পাবত গজা নেতা ক্ষমতায় মূৰত ধৰিছে ভোট চুৰ কৰি কৰি আৰু কিমান দিন তোমালোকে ক্ষমতাত থাকিবা ভোট চুৰ কৰা আমাৰ সকলো ৰাইজ সক্ৰিয় হৈছে কংগ্ৰেছ দল সক্ৰিয় হৈছে কংগ্ৰেছ দলে ক্ষমতাৰ লালাসত সক্ৰিয় হোৱা নাই ৰাইজক যি ধৰণে তোমালোকে আগ্ৰাসন কৰিছা শোষণ কৰিছা প্ৰত্যেকটো দিনে শোষণ কৰিছা এইবিলাকৰ বিৰুদ্ধে কংগ্ৰেছৰ সৈনিক ৰাইজৰ লগত থাকি ওলাই আহিছে মাৰ বান্ধিছে অশোক সিংহল ডাঙৰীয়াই চাৰিওপিনে প্ৰটেকৰ নামত গুৱাহাটীত চাৰিওপিনে প্ৰটেকৰ নামত আমাৰ খিলঞ্জীয়া মানুহৰ মাটি গড় চুকৰ ওচৰত মাটি নুনমাটিৰ ছেক্টৰ 2 পাহাৰৰ ওপৰত য'ত আমাৰ অসমীয়া বিল্ডাৰসকল ল'ৰাবিলাকে যেতিয়া বিল্ডিং বনাবৰ কাৰণে পাৰ্মিশ্যন ল'বলৈ যায় অসমীয়া ল'ৰাবিলাকে পাৰ্মিশ্যন নাপায় কিন্তু অশোক সিংহল ডাঙৰীয়াই হাৰিয়ানাৰ পৰা এজন অহা মানুহে অসমীয়া মানুহক অসমৰ সংস্কৃতিৰ কথা শিকাব মানুহজনে যোনে অসমীয়া সংস্কৃতিক নাজানে তেওঁ পাহাৰৰ ওপৰতো মহলাৰ ওপৰত মহলাৰ পাৰ্মিশ্যন পায় প্ৰটেক্ট বিল্ডিং গুৱাহাটী ৰাজীৱ ভৱন তৰুণ নগৰৰ ওচৰত 5 মহলীয়া বিল্ডিঙৰ পাৰ্মিশ্যন পোৱা নাছিল যিদিনা অশোক সিংহলে প্ৰটেকে ললে এতিয়া সেইটো জাগাত য'ত ৰাস্তা নাই পদুলি নাই তাত 22 মহলীয়া বিল্ডিং পাইছে গতিকে অসমৰ ৰাইজ আৰু আমি কংগ্ৰেছৰ ৰাইজৰ লগত থাকি কংগ্ৰেছ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে এইবিলাক মানুহৰ এপদ সম্পদ ৰাইজক লুটমাৰ কৰি পেলাই কৰা সম্পদ আমি কাকো এৰি নিদিম ৰাইজৰ সম্পদ ৰাইজক বিলাই দিম ৰাইজৰ ওপৰত তেওঁলোকে এই যে ভোট চুৰ কৰি ক্ষমতাত আছে চৰকাৰ আহিবলৈ দিয়ক কংগ্ৰেছৰ বেছি দিন নাই এই সকল ব্যক্তিক আমি ৰাইজৰ লগত থাকি ৰাইজৰ ওচৰলৈ ৰাইজৰ কাঠগড়ালৈ লৈ আহিম আৰু সকলো সম্পত্তি ৰাইজক বিলাই দিম ঠিক আছে